Hello everyone, আজি মই তোমালোকক ভয়েস চেঞ্জ পঢ়াম ভয়েস চেঞ্জৰ বেসিক ৰুলছ কিনি মই আজি ইয়াত পঢ়াম কাৰণ ভয়েস চেঞ্জৰ টপিকটো খুবেই দীঘল হয় এটা ভিডিঅ'ত সম্পূৰ্ণ কৰা সম্ভৱ নহয় তো সেই কাৰণে মই তোমালোকক বেসিকৰ পৰা ষ্টাৰ্ট কৰি বাকি যিমানবোৰ নিয়ম আছে এটাৰ পিছত এটা ভিডিঅ'ত মই তোমালোকক শিকাই যাম তো যিয়ে নহওক তোমালোকে মনোযোগেৰে শুনিবা আৰু চাবা দেই এতিয়া মই তোমালোকক বৰ্ডলৈ লৈ গৈছো জাস্ট কনসেন্ট্ৰেট কৰিবা ওকে Okay guys, মই এতিয়া তোমালোকক boardত লৈ আইছো so before starting on the board I just want to remind you one thing is that voice বোৰ সাধাৰণতে tense আৰু sentence হিচাপত বিভিন্ন নিয়মত পৰিৱৰ্তন হৈ থাকে এতিয়া কথা হল বিভিন্ন নিয়মৰ voice বোৰ এটা ভিডিঅ'ত সম্পূৰ্ণ কৰা কেতিয়াও সম্ভৱ নহয় সেই কাৰণে মই তোমালোকৰ সুবিধাৰ্থে আৰু তোমালোকে যাতে ভালদৰে বুজিব পাৰা তাৰ বাবে মই সেন্টেন্সৰ প্ৰথম সেন্টেন্সটো লৈছো যেটো হল assertive sentence আৰু টেন্সৰ প্ৰথম টেন্সটো লৈছো যেটো হল প্ৰেজেন্ট ইনডিফিনিট টেন্স সো দিস ইজ দা স্টার্টিং পয়েন্ট অফ ভয়েস চেঞ্জ সো তোমালোকে যদি ভালদৰে শুনা তেনে হলে বাকি যিমানবোৰ নিয়ম আছে তোমালোকে ভালদৰে বুজিব পাৰিবা এতিয়া মই তোমালোকক দুটা কথা জনাই দিছো যেনে তোমালোকে হয়তো নিশ্চয় জানা যে ভয়েসবোৰ সাধাৰণতে দুই প্ৰকাৰৰ হয় active voice আৰু passive voice আৰু তোমালোকে হয়তো এইখিনিও জানা যদি question to active voice তো থাকে হেতু passive লৈ চেঞ্জ কৰিব লাগে আৰু যদি question to passive থাকে তেনে হলে হেতু active লৈ চেঞ্জ কৰিব লাগে but there are many students they do not know how to change active voice to passive voice and passive voice to active voice and also they do not know how to find out is it active voice or passive voice তোমালোকে হয়তো এইবোৰ কনফিউজনত আছে কিন্তু যদি এনেকুৱা কনফিউজন তোমালোকৰ আছে এইটো ভিডিও চোৱাৰ পিছত there will not be such type of confusion in your mind তো এতিয়া মই তোমালোকক active আৰু passive বুজোৱাৰ কাৰণে অসমীয়া দুটা एग्जांपल দিম তোমালোকে মনোযোগৰে শুনিবা নিশ্চয় active voice আৰু passive voice খিনি বুজিব পাৰিবা এতিয়া एग्जांपलটো হল মই এখন চিঠি লিখো this is an example মই অসমীয়া দিছো যাতে তোমালোকে ভালদৰে বুজিব পাৰা মই এখন চিঠি লিখো এতিয়া লিখা কাৰ্যখিনি মোৰ দ্বাৰা ডাইৰেক্টলি হৈ আছে that means মই নিজে ডাইৰেক্টলি চিঠিখন লিখো that means যেটো ভাৰ্ব আছে হেতু এক্টিভ ভাৰ্ব আৰু এক্টিভ ভাৰ্ব হোৱাৰ কাৰণে সেন্টেন্সটো কোৱা হ'ব এক্টিভ ভয়েস আৰু এইখিনি সেন্টেন্স যদি মই বেলেগ ভাবে কও বেলেগ ধৰণে কও মিনিংখিনি একে ৰাখি পেলাই যেনে মোৰ দ্বাৰা এখন চিঠি লিখা হয় মোৰ দ্বাৰা এখন চিঠি লিখা হয় মিনিং দুটা কিন্তু সেমে আছে কিন্তু কথা কোৱাৰ ধৰণখিনি বেলেগ ধৰণে কোৱা আছে that means যেতিয়া কোনো এটা কাৰ্য কাৰোবাৰ দ্বাৰা বা কোনো বস্তুৱে দি কৰা হোৱা বুজাব তেতিয়া সেই সেন্টেন্সটো সদায় passive voice বুলি কোৱা হয় I repeat it once again যদি কোনো এটা কাৰ্য কাৰোবাৰ দ্বাৰা বা কোনো বস্তুৱে দি কৰা হোৱা বুজায় তেতিয়া তেনেকুৱা সেন্টেন্সবোৰ সদায় passive voice থাকে আৰু নহলে সেই সেন্টেন্সবোৰ active voice লৈ যায় এতিয়া I hope তোমালোকে বুজিব পাৰিছা এতিয়া এই সেন্টেন্স দুটাৰ ইংৰাজী ট্ৰান্সলেট ইয়াত কৰিম মই আৰু কেনেকৈ activeৰ পৰা passive লৈ চেঞ্জ কৰা হৈছে সেইখিনি মই দেখাই দিম আৰু লগতে কেনেকৈ activeৰ পৰা passive লৈ চেঞ্জ কৰা হয় কি নিয়ম আছে সেইবোৰ মই তোমালোকক দেখাই দিম তোমালোকে জাস্ট কনসেন্ট্ৰেট কৰিবা ওকে এতিয়া মই বৰ্ডত আহিছো ওকে মই তোমালোকক অলপ আগতে যি দুটো অসমীয়াত এক্টিভ আৰু প্যাসিভ ভয়েস বুজাবলৈ সেন্টেন্স দিছিলো হেতু মই ইয়াত ইংৰাজীত লিখিছো এনেকৈ প্ৰথম সেন্টেন্সটো আছিল মই এখন চিঠি লিখো এটোক ইংৰাজীত ট্ৰান্সলেট কৰিলে এনেকৈ হ'ব I write a letter I write a letter that means মই এখন চিঠি লিখো ইয়াত মই a লিখিছো that means active voice আৰু ইয়াত p লিখিছো that means passive voice আৰু active voice তো মই passive অলৰেডি লিখিছো কেনেকৈ লিখিলো কেনেকৈ আহিছে শব্দবোৰ মই এটাৰ পিছত এটা বুজাই দি আছো চাই লবা active voice মই passive লিখিছো প্ৰথম লিখিছো মই a letter এতিয়া কথা হল এই সেন্টেন্সটোত a letter শব্দটো আছে ইয়াত অলৰেডি letter শব্দটো দি আছে that means এনেকুৱা যে আমাক লাগিলে যে এই শব্দটো হয়তো আমি ইয়াত লৈ আইছো হ'ব পাৰে মই পিছত বুজাই দি আছো তাৰ পিছত কি লিখিছো মই is ইয়াত দেখা কোৱেশ্চনটোত is নাই that means মই is টো এতিয়া কৰ পৰা আনিলো কেনেকৈ আহিল কিয় আহিল সেইখিনি মই তোমালোকক অলপ পিছত বুজাই দি আছো তাৰ পিছত লিখিছো written
written শব্দটো কিন্তু ইয়াত নাই যদিও ইয়াত write শব্দ এটা আছে আৰু এটো v1 ফৰ্ম হয় এটো v3 ফৰ্ম হয় এতিয়া v3 ফৰ্ম মই কিয় লিখিলো সেইখিনি মই তোমালোকক অলপ পিছত বুজা দি আছো তাৰ পিছত লিখিছো by এই কোৱেশ্চনটোত by নাই তথাপিও by মই কিয় লিখিলো কনসেপচন খিনি মই অলপ পিছত ক্লিয়াৰ কৰি দি আছো then I have written here me শব্দটো কিন্তু ইয়াত নাই তথাপিও মই me লিখিছো কিয় লিখিছো এতিয়া মই তোমাক গোটাইখিনি বুজাই দিম জাস্ট শুনি লবা তাৰ আগতে মই তোমালোকক পুনৰ এবাৰ মনত পেলাই দিও যে আমি কিন্তু ইয়াত assertive sentenceৰ present indefinite tenseৰ voice change কৰি আছো sentence যদি চেঞ্জ হৈ যায় তেনেহলে নিয়মবোৰ চেঞ্জ হৈ যাব আমি assertive sentenceৰ কৰি আছো তো এটো কথা হল assertive sentenceৰ present tenseত থকা voiceবোৰ activeৰ পৰা passive কৰাৰ নিয়মখিনি মই এতিয়া তোমালোকক এটাৰ পিছত এটা বুজাই দি আছো বাট এইখিনিৰ আগত তোমালোকৰ এটা কথা ভালদৰে মনত ৰাখিব লাগিব তোমালোকৰ প্ৰথম দুটা কাম আছে এটা হল তোমালোকৰ প্ৰথমত দেখিব লাগিব যেটো কোৱেশ্চন তোমালোকৰ এক্সামিনেশন পেপাৰত আহিছে হেতু অ্যাক্টিভ না প্যাসিভ দ্যাট মিন্স ইউ হ্যাভ টু ফাইন্ড আউট অ্যাক্টিভ অর প্যাসিভ ওকে তাৰ পিছত তোমালোকক সেই সেন্টেন্সটোৰ টেন্স ধৰিব লাগিব দুই নম্বৰ কাম হল তোমালোকৰ টেন্স তো সাপোজ এই কোৱেশ্চনটো তোমালোকৰ এক্সামিনেশনত আহিছে যেনেকুৱা I write a letter এতিয়া প্ৰথম কাম হল আমালোকৰ হেতু অ্যাক্টিভ হ'ব না প্যাসিভ হ'ব হেতু চাব লাগিব তো আমি কি বুজা পালো যে কোৱেশ্চনটো অ্যাক্টিভ ভয়েসত লিখা আছে দ্যাট মিন্স এতিয়া আমি এটো প্যাসিভ লৈ চেঞ্জ কৰিম তাৰ পিছত আমাৰ দুই নম্বৰ কাম হল সেন্টেন্সটো কি টেন্সত লিখা আছে ইউ হ্যাভ টু ফাইন্ড আউট দি টেন্স ফর্ম তো টেন্স ধৰিবলৈ হলে তোমালোকক ভাৰ্বটো চাব লাগিব ইয়াত ভাৰ্বটো লিখা আছে রাইট আৰু এটো v1 ফর্ম আৰু v1 ফর্ম সদায় present indefinite tense তে হয় তো আমি বুজা পালো এটো অ্যাক্টিভ ভয়েস আৰু present indefinite tense হয় এতিয়া আমি প্যাসিভ লৈ কেনেকৈ চেঞ্জ কৰিম এতিয়া চেঞ্জ কৰাৰ নিয়মখিনি মনত ৰাখিবা বা ভালদৰে শুনিবা প্ৰথম কাম হল তোমালোকৰ সাবজেক্ট ভার্ব আৰু অবজেক্ট কেইটা ফাইন্ড আউট কৰিব লাগিব I হল সাবজেক্ট রাইট হল ভার্ব আৰু এ লেটাৰ হল অবজেক্ট ওকে আমাৰ প্ৰথম নিয়ম হল অবজেক্টটো সদায় প্ৰথমত লিখিব লাগে I repeat it once again just mind it অবজেক্টটো সদায় প্ৰথমত লিখিব লাগে তেতিয়াহে অবজেক্টটো আমালোকৰ সাবজেক্ট হয় দ্যাট মিন্স ইয়াত অবজেক্টটো এ লেটাৰ আছে আমি ইয়াত সাবজেক্ট হিচাপে লিখিলো প্ৰথমত এতিয়া এ লেটাৰটো সাবজেক্ট হৈ গল দ্যাট মিন্স আমালোকক প্ৰথমত কি লাগে সাবজেক্টটো লাগে ওকে তাৰ পিছত এটা বস্তু লাগিব যেটো হল কোৱেশ্চনটো যেটো টেন্সত লিখা আছে সেই টেন্স অনুসৰি আমালোকক এটা হেল্পিং ভার্ব লবই লাগিব because without helping verb voice change cannot be done in passive form okay so tense to hol present indefinite tense আৰু present indefinite tenseৰ helping verb hol am is are এই তিনিটাৰ ভিতৰত যিকোনো এটাহে লিখিব লাগিব according to the subject তো এই সাবজেক্টটো কি আছে আ লেটাৰ আছে আৰু এ লেটাৰৰ লগত কি হয় সদায় is হয় সেই কাৰণে আমি ইয়াত is লিখলো দ্যাট মিন্স প্ৰথমে সাবজেক্ট লিখিব লাগে সাবজেক্ট লিখলো তাৰ পিছত কি লাগে হেল্পিং ভার্ব কি হ'ব আমাৰ am is are এই তিনিটাৰ যিকোনো এটা হয় তাৰ পিছত আমি is লিখলো কাৰণ সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় তাৰ পিছত আমাক কি লাগিব সদায় মনত ৰাখিবা হেল্পিং ভাৰ্বৰ পিছত সদায় আমালোকক ভাৰ্বৰ থাৰ্ড ফর্ম লাগিব কোৱেশ্চনটোত ভাৰ্বৰ যিকোনো ফর্ম থাকিব পাৰে প্ৰেজেন্ট ফর্ম পাস্ট ফর্ম যিকোনো ফর্ম থাকিব পাৰে কিন্তু আমালোকক সদায় ভাৰ্বটোৰ থাৰ্ড ফর্ম হে প্যাসিভ ভয়েসত লিখিব লাগে দ্যাট মিন্স তাৰ পিছত আমি ইয়াত ভাৰ্বৰ থাৰ্ড ফর্ম লিখিম সো ইয়াত ভাৰ্বটো দি আছে রাইট সেই কাৰণে ভাৰ্ব রাইটৰ থাৰ্ড ফর্মটো হল রিটেন সো উই হ্যাভ রিটেন হিয়ার রাইটৰ থাৰ্ড ফর্মটো রিটেন লিখিছো ওকে তাৰ পিছত নেক্সট আমালোকক কি লাগিব নেক্সট লাগিব এটা প্ৰেপজিশন সাধাৰণতে বেছিভাগ বাই ইউজ কৰা হয় কিন্তু ব্লেক সেন্টেন্সত বা ব্লেক ভাৰ্বৰ লগত ব্লেক প্ৰেপজিশনে ইউজ কৰা হয় হেতু আমি পিছত পাম এতিয়া আমি বাই শিকি লম তো প্ৰেপজিশনটো বাই ইউজ কৰা হয় দ্যাট মিন্স ভিতৰিৰ পিছত আমি সাধাৰণতে বাই ইউজ কৰিম ইয়াত ওকে বাই ইউজ কৰাৰ পিছত আমালোকক কি লাগিব বাইৰ পিছত আমালোকক লাগে অবজেক্ট এতিয়া অবজেক্টটো আমি ক'ত পাম অবজেক্টটো কেনেকৈ আনিম অবজেক্টটো আমাৰ সদায় অ্যাক্টিভ ভয়েসত যেটো সাবজেক্ট থাকিব এই সাবজেক্টটো
বাই প্ৰেপজিশনৰ পিছত সদায় অবজেক্ট হিচাপতে লিখিব লাগে ওকে ইয়াত আই আছে আইটো আমাৰ ইয়াত মি লৈ চেঞ্জ হয় কোনটো সাবজেক্ট চেঞ্জ হয় কি পৰিৱৰ্তন হ'ব ইয়াত কি সাবজেক্ট থাকিলে কি লিখিব লাগে সেইখিনিৰ কাৰণে মই তোমালোকক ইয়াত এখন টেবুল দিছো এখন তোমালোকে চাবা যেনেকুৱা এক্টিভ ভয়েস পেসিভ ভয়েস এইবোৰ হল এক্টিভ ভয়েসৰ সাবজেক্ট এক্টিভ ভয়েস যদি আই থাকে তেনেহলে আইটো পেসিভ ভয়েসত গৈ মি হয় যেনেকুৱা এই কোৱেশ্চনটোত এক্টিভ ভয়েসত আই আছে সেইটো পেসিভত যেতিয়া লিখিছো সেইটো মি লৈ পৰিৱৰ্তন হৈছে দ্যাট মিন্স আইটো সদায় মিত পৰিৱৰ্তন হয় ঠিক তেনেকৈ এক্টিভ ভয়েসত যদি ইয়াত হি থাকে তেনেহলে হিৰ পৰিৱৰ্তন কি হয় হিম হয় তেনেহলে আমি ইয়াত হিম লিখিম সি যদি থাকে তেনেহলে হার লিখিম যদি উই থাকে আস লিখিম দে থাকিলে দেম লিখিম এই পাঁচটা সাবজেক্টৰ বাহিৰত বেলেগ সাবজেক্ট যদি আমি ইয়াত পাও তেনেহলে সেই সাবজেক্টবোৰ ইয়াত পৰিৱৰ্তন নহব যদি আমি ইয়াত পাও দি বয় আমাৰ ইয়াত নাই তেনেহলে এটো চেঞ্জ নহব তেনেহলে ইয়াত কি হ'ব দি বয় হ'ব আই ৰিপিট ইট ওয়ান্স अगेन এক্টিভ ভয়েসত যদি এইকেটা সাবজেক্ট থাকে তেনেহলে এইকেটাৰ অবজেক্ট আমি এনেকৈ বনাম আৰু এইকেটাৰ বাহিৰত যদি বেলেগ সাবজেক্ট থাকে যেনেকুৱা মই एग्जांपल দিছো দি বয় তেনেহলে এনেকুৱা সাবজেক্টৰ কোনো পৰিৱৰ্তন নহব আই হোপ ইউ আন্ডাৰস্টুড ইট তেনেহলে তোমালোকে এই গঠনটো মনত ৰাখিবলৈ চেষ্টা কৰিবা কাৰণ এইটো গঠন হিচাপত আমি এক্টিভ ভয়েসক পেসিভ লৈ পৰিৱৰ্তন কৰিম কিন্তু কেতিয়া পৰিৱৰ্তন কৰিম যেতিয়া টেন্স টু প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব আৰু সেন্টেন্স টু assertive sentence হ'ব I hope you understood it okay তোমালোকৰ সুবিধাৰ কাৰণে মই ইয়াত কেইটামান एग्जांपल দিছো যাতে তোমালোকৰ কনসেপচন খিনি ক্লিয়াৰ হয় তো প্ৰথম एग्जांपल টো দিয়া আছে ইয়াত he plays cricket I repeat it he plays cricket এতিয়া আমালোকৰ প্ৰথম কামটো কি হ'ল আমালোকৰ প্ৰথম কামটো হ'ল সেন্টেন্স টু অ্যাক্টিভ নে প্যাসিভ সেন্টেন্স টু অ্যাক্টিভ নে প্যাসিভ হেতু আমালোকক আগত দেখিব লাগিব তাৰ পিছত টেন্স টু ধৰিব লাগিব তাৰ পিছতে আমালোকক চেঞ্জ কৰিব লাগিব ওকে ইয়াত দেখো কিয়ত লিখা আছে হি প্লেজ ক্ৰিকেট দ্যাট মিন্স তেখেত ক্ৰিকেট খেলে তেখেত ক্ৰিকেট খেলে দ্যাট মিন্স তেখেতৰ কামটো ডাইৰেক্টলি নিজে কৰি আছে দ্যাট মিন্স যদি কোনো কাৰ্য এটা সাবজেক্টে নিজে ডাইৰেক্টলি কৰে তেতিয়া এটো অ্যাক্টিভ ভয়েস হয় তো এটো অ্যাক্টিভ ভয়েসত লিখা আছে এতিয়া আমি যদি এটো প্যাসিভ লৈ চেঞ্জ কৰো তেনেহলে কি কৰিব লাগিব তাৰ আগত আমালোকক টেন্স টু ধৰিব লাগিব টেন্সৰ কাৰণে আমালোকক ভাৰ্বটো চাব লাগিব ভাৰ্বটো লিখা আছে ইয়াত ভাৰ্বৰ ফিফথ ফৰ্ম দ্যাট মিন্স v5 আৰু v5 সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকে এতিয়া আমি এটো চেঞ্জ কৰিম তাৰ আগত আমালোকক সাবজেক্ট ভাৰ্ব আৰু অবজেক্ট এইকেইটা চিনাক্তকৰণ কৰিব লাগিব এতিয়া প্ৰশ্ন হল সাবজেক্ট টু সাধাৰণতে প্ৰথমতে থাকে দেন ভাৰ্বটো থাকে আৰু অবজেক্টটো ইয়াত যিকোনো ঠাইত থাকিব পাৰে এতে অবজেক্টটো ধৰাৰ কাৰণে এটা সহজ নিয়ম আছে যেটো হল তোমালোকে ভাৰ্বক সদায় কি আৰু কাক দি প্ৰশ্ন কৰিবা কি আৰু কাক দি প্ৰশ্ন কৰাৰ পিছত যেটো আনসাৰ পাবা হেতু হ'ব অবজেক্ট যেনেকুৱা মই ইয়াত দেখাই দিছো হি প্লেজ ক্ৰিকেট তেখেত ক্ৰিকেট খেলে এতিয়া আমি যে কিহে দি প্ৰশ্ন কৰো তেখেত কি খেলে উত্তৰটো কি হ'ব ক্ৰিকেট সো ক্ৰিকেটটো হ'ব ইয়াত অবজেক্ট আৰু আমাৰ নিয়ম হিচাপত কেনেকৈ কৰিব লাগিব অবজেক্টটো সদায় ইয়াত সাবজেক্ট হ'ব তেনেহলে আমাক ক্ৰিকেটটো ইয়াত লিখিব লাগিব ক্ৰিকেট লিখিলো ক্ৰিকেট লিখাৰ পিছত আমালোকক কি লাগিব সদায় হেল্পিং ভাৰ্ব according to the tense form ইয়াত প্ৰেজেন্ট টেন্স হয় সো প্ৰেজেন্ট টেন্সৰ হেল্পিং ভাৰ্বটো কি হ'ব am is are আৰু সাবজেক্টটো আছে ক্ৰিকেট সো ক্ৰিকেটৰ লগত সদায় is হয় তো ক্ৰিকেট is তাৰ পিছত আমালোকক কি লাগে আমালোকক ভাৰ্বৰ থাৰ্ড ফৰ্ম আৰু ইয়াত ভাৰ্বটো দি আছে প্লেস ভাৰ্বৰ থাৰ্ড ফৰ্ম হল played সো ক্ৰিকেট is played তাৰ পিছত আমালোকক এটা প্ৰিপজিশন লাগে যেটো আমি ইয়াত প্ৰথমত বাই ইউজ কৰিম আৰু ইয়াত আমি এতিয়া বাই লিখিম তাৰ পিছত সাবজেক্টটো ইয়াত আহি অবজেক্ট হয় আৰু হি থাকিলে কি হ'ব ইয়াত হিৰ চেঞ্জ হ'ব ইয়াত হিম তো প্যাসিভ ভয়েস to hobo cricket is played by him I hope you understood it I move to the next example here likha ase the girl sings songs the girl sings songs swali jone gan gai
এটো কাৰ্যখিনি ছোৱালীজনে নিজে ডাইৰেক্টলি কৰি আছে so it is also an active voice so this active voice we have to change into passive voice এতিয়া আমালোকক প্ৰথমত টেন্সটো ধৰিব লাগিব এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখা আছে এতিয়া প্ৰথমত আমি সাবজেক্ট অবজেক্ট টু সাবজেক্ট বনাম অবজেক্ট কি দিয়া আছে ইয়া সং তো প্ৰথমত সংটো আমাৰ লিখিব লাগিব কাৰণ সাবজেক্ট বনাব লাগিব ইয়ে লিখা আছে songs তো songs লিখিলো এতিয়া সাবজেক্ট হৈ গল ইয়াত অবজেক্ট হিচাপত আছে ইয়াত প্ৰথমত লিখিলো এতিয়া সাবজেক্ট হৈ গল সাবজেক্টৰ লগত আমাৰ এতিয়া am is are যিকোনো এটা হেল্পিং ভার্ব লিখিব লাগিব সংৰ লগত আমাৰ আর হ'ব তোমালোকে নিশ্চয় জানা কাৰণ এটো যদি বহুবচন হয় তেনে হলে আর ইউজ কৰা হয় আইৰ লগত am আৰু সিঙ্গুলাৰ নম্বৰ লগত সদায় is ইউজ কৰা হয় songs লিখিলো আর লিখিলো এতিয়া আমালোকৰ ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখিব লাগিব আৰু ইয়াত ভাৰ্বটো কি দিয়া আছে sing singৰ থাৰ্ড ফৰ্ম হ'ব s u n g sung songs are sung তাৰ পিছত আমালোকক লাগিব by লিখিলো দেন সাবজেক্ট টু অবজেক্ট কৰিব লাগিব সাবজেক্ট টু ইয়াত কি দিয়া আছে দি গার্ল আৰু দি গার্ল টু আমালোকৰ মই জিকেটা অলপ আগতে ইয়াত এখন টেবিল দিছিলো টেবিলখনত জিকেটা আছিল সেইকেটাৰ বাহিৰত যদি থাকে তেনে হলে কোনো পৰিৱৰ্তন নহয় তেনে হলে সেইখন টেবিলত কোনো দি গার্লস ওয়ার্ডটো না আছিল গতিকে এটো চেঞ্জ নহব দি গার্ল ইয়াত হ'ব দি গার্ল I hope you understood it. Next example, here likha ase we see stars at night. That means ami rati akashot tara dekho. To etu eta active voice hoy. Passive koribole hole amalokok subject, verb, object aru ekhini hol extension. Subject, verb or object or bahirot jikhini thake hekhini extension buli kowa hoy aru ekhini hoday hekhon likha hoy to prothomot ami ki korim object to subject banam stars prothomot likhim subject hoy gol tar bisot amalok ki lagibo am is are মই অলপ আগতে যেটো ফর্মুলা বা গঠন এটা লিখি দিছিলো সেই গঠনটো তোমালোকে মনত ৰাখিবা এটাৰ পিছত এটা বহাই দিলে হৈ গল তো প্ৰথমত আমালোকক সাবজেক্ট লাগে তাৰ পিছত ফর্মুলা লিখা আছে তোমালোকে দেখি লবা তাত কি দি আছে am is are হেল্পিং ভার্ব তো স্টাৰৰ লগত are হ'ব ইয়াত তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফর্ম আৰু ইয়াত ভাৰ্বটো দি আছে see থাৰ্ড ফর্ম কি হ'ব আমাৰ seen see saw seen stars are seen then we need a preposition Preposition ki hobo yat by then we have to make the subject into object subject to d as we so here will be us because we changes to us my table kon disu ya tomaloge sai loba tar bisot next jetu question ase ya dia ase mother cooks rice same sentence hoy assertive sentence hoy present indefinite tense hoy etia object to hobo rice রাষ্ট্র আমালোকক সাবজেক্ট কৰিব লাগিব তে ৰাষ্ট্ৰ লিখিবা এটা কথা মনত ৰাখিবা সদায় এই ওয়ার্ডটো যেতিয়া তোমালোকে প্ৰথমত লিখিবা লেটাৰটো কিন্তু ক্যাপিটালত লিখিবা ইয়াত কিন্তু স্মল লেটাৰ থাকিব পাৰে তো ৰাইস লিখিলো ৰাইসৰ লগত হেল্পিং ভার্ব লাগে আমালোকক ইয়াত ইজ হ'ব তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম ভাৰ্বটো দি আছে ইয়াত কুকৰ থাৰ্ড ফৰ্ম হ'ব কুকড তাৰ পিছত আমালোকক এটা প্ৰেপজিশন লাগে সেইটো হল বাই and then subject to object hobo subject di ase yat mother aru mother kono poriborton nohoy sei karone ami yat mother likhim bujisane etia last eta example di ase yat bhaldore saba here likha ase an apple is eaten by me an apple is eaten by me etia tomaloke koasun etu active voice na passive voice তোমালোকে নিশ্চয় বুজিব পাৰিছা এটো প্যাসিভ ভয়েস আমি প্ৰথমত অসমীয়া ট্ৰান্সলেট কৰিলাম কি লিখা আছে an apple is eaten by me means more dara that means more dara eta apple khowa hol to karoba dara kono eta kaam kora hoise yat khowa karjoto more dara howa bujaise to moi olop agote koisilu jetia kono eta karjo karoba dara ba kono bostu edi howa bujabo tetia heto hoda passive voice bili kowa hoy so this is a passive voice etia amalokok active loi change koribo lagibo তাৰ উপৰিও তোমালোকে দেখিবা প্যাসিভ ভয়েসত সাধাৰণতে বাই বা এনেকুৱা ধৰণৰ প্ৰেপজিশন থাকে তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্মটো থাকে আৰু এটা হেল্পিং ভাৰ্ব থাকে এটো সাধাৰণতে প্যাসিভ ভয়েসৰ গঠন হয় তথাপিও তোমালোকে সদায় অসমীয়া ট্ৰান্সলেট কৰিবলৈ চেষ্টা কৰিবা তেতিয়া কোনো ধৰণৰ ভুল নহব ওকে এতিয়া এক্টিভ কৰিব লাগে তো আমাক প্ৰথমত সাবজেক্টটো লাগে
সাবজেক্টটো কি আছে ইয়াত অবজেক্ট দি আছে বাই তো ইয়াত সাবজেক্ট হিচাপত আছিল আই কাৰণ এতিয়া আই আছে সেই কাৰণে ইয়াত মি হৈছে মি টু ইয়াত চেঞ্জ কৰিলো আই লৈ এতিয়া আমালোকক ভাৰ্বৰ ৰূপটো লাগে আৰু প্ৰেজেন্ট ফৰ্মত সদায় ভাৱটো v1 নহলে v5 থাকে তো আইৰ পিছত আমাক ভাৱটো লাগিব ইয়াত ভাৱটো কি দিয়া আছে eaten মেইন ভাৱটো আৰু মেইন ভাৱটো আমাৰ v1 ফৰ্মত লিখিব লাগিব তেনেহলে কি হ'ব I eat মই খাও এতিয়া কি খাও an apple ইয়াত হ'ব an apple so this is the active form of this passive voice তো তোমালোকে হয়তো নিশ্চয় বুজিব পাৰিছা যদি তোমালোকৰ কোনো ধৰণৰ কমেন্ট থাকে বা বুজাত অসুবিধা থাকে নিশ্চয় তোমালোকে কমেন্ট কৰিবা মই আনসাৰ দি দিম তো আজিলৈকে এইখিনিয়ে ধন্যবাদ have a good day